আমাৰ ল'ৰা ছোৱালীখিনি অকণমান সময় বহিছিল, লগালগ কাটিছে আৰু তাত যোৱাৰ লগে লগে ডিটেইন কৰাৰ ধমকি দিয়া হৈছে আৰু তেওঁলোকক বোলে যেনেকৈ নহওক বোলে মানুহখিনি নিব লাগিব। তেওঁলোকে আমাৰ সন্মুখতে ইয়াত গছ বগৰাই দিছে, ছোৱালীসকলক ইয়াত তেওঁলোকে টনা আজোৰা কৰিছে। নহয়, আপোনালোককতো আমি কৈছিলো না যে গছ নাকাটিব। আপোনালোকে ক'ব নোৱাৰে নেকি যে মানুহে দিগদাৰ দিছে, বাধা দিছে, আমি কাটিব নোৱাৰো? পুলিচ প্ৰশাসনৰ ডিউটি অকল সেইখিনিয়ে নেকি মানুহ টনা আজোৰা কৰোঁতে? আপোনালোকে ক'ব নোৱাৰে মুখ্যমন্ত্ৰীক যে মানুহে বাধা দিছে, জনতাই দিছে, আমি জনতাৰ স্বাৰ্থত আমি নাই কথা, আমি পাৰা নাই, ক'ব নোৱাৰে আপোনালোকে? প্ৰক্ৰিয়া বন্ধ কৰক। মই কৰো ইয়াতে ক'লো কিয় নাযাওঁ, মই এবাৰ ক'লো নাযাওঁ, এইটো বন্ধ কৰক। নাযাওঁ, মই ক'তো নাযাওঁ। এই গছ কটা সিদ্ধান্ত বাতিল কৰক, এই গছ কটা সিদ্ধান্ত এতিয়া বাতিল কৰক। ইয়াতো আপোনালোকে প্ৰশ্ন সোধা নাই তেখেতৰ লগত যে লাইচেঞ্চ নাই আজি কাটিব পাৰে তুমি জানা নেকি? এই মানুহজন তাতে অবাক হৈ গৈছে, মানুহজন অবাক হৈ গৈছে, মানুহজন অবাক হৈ গৈছে। ছাত্ৰজনক উঠাই লৈ যোৱা হৈছে। আমাৰ সতীৰ্থ ৰাজদীপক ডিটেইন কৰা হৈছে। আমাৰ সতীৰ্থক কিয় ডিটেইন কৰা হ'ল? তেওঁক হাজিৰ কৰাওক, তেওঁক হাজিৰ কৰাওক, তেওঁক হাজিৰ কৰাওক, তেওঁক হাজিৰ কৰাওক, ৰাজদীপক হাজিৰ কৰাওক। কি দিম শ্লোগান দিয়া মুকলি কৰক, ৰাজদীপক মুকলি কৰক, ৰাজদীপক মুকলি কৰক। কিমান ষ্টুডেণ্ট দিব মুকলি কৰক, ৰাজদীপ মহন্তক মুকলি কৰক। আপোনালোকে দেখিছে ডিটেইন কৰা হৈছে, অনিন্দিতা বৰ্তানীক লোৱা হৈছে। আমাৰ সতীৰ্থসকলক মুক্তি দিয়ক, মুকলি কৰক, সতীৰ্থসকলক মুকলি কৰক, সতীৰ্থসকলক মুকলি কৰক। ডিটেইন কৰা নচলিব, ডিটেইন কৰা নচলিব, ডিটেইন কৰা নচলিব, নচলিব। এতিয়া নহয় নহয়, আমি ৰাজদীপ মহন্তক মুকলি কৰি দিয়ক। আমি বিচাৰিছো ৰাজদীপ মহন্তক মুকলি কৰি দিয়ক। আপোনালোকে ইমান অত্যাচাৰ কিয় কৰি আছে বাইদেউ? গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছে। আপোনালোকে দেখিছে কেনেকে ঠেলা হেঁচা কৰি এই মাছ জাতিখন তেওঁলোকক উঠাই দিয়া হৈছে। আমাৰ সতীৰ্থ ৰাজদীপ মহন্তক ইতিমধ্যে ক'ত লৈ গৈছে আমি নাজানো। তাৰোপৰি অনিন্দিতা আৰু উৎপলাক জোৰ জবৰদস্তি তেওঁলোকক গাড়ীৰ ভিতৰত সোমোৱাই বন্ধ কৰি থোৱা হৈছে। তেখেতক মুকলি কৰি দিয়ক, গোটেই কেইজনক মুকলি কৰি দিয়ক। ৰাজদীপ ক'ত আছে আমি নাজানো, ডাঙৰ কথাটো হৈছে ক'ত আছে সি? তেখেতক মুকলি কৰি দিয়ক। এতিয়াও যে তেনেকৈ জোৰ জবৰদস্তি কৰা হৈছে, তেখেতক মুকলি প্লিজ মুকলি কৰি দিয়ক। এতিয়া মুকলি কৰি আছে নেকি ছাৰ? তেখেতক লৈ আনক, মুকলি কৰি দিয়ক। ছোৱালী কেইজনীৰ লগত যেনেদৰে উঠোৱা হৈ আছে, গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰি আছো, এটা শান্তিপূৰ্ণ প্ৰতিবাদ। তেওঁক উঠাই লৈ যোৱাৰ কোনো অধিকাৰ নাই। তেখেতক মুকলি কৰি ইয়াত আনি মুকলি কৰি দিয়ক। আৰু আপোনালোকেতো দেখিছিলে না, আপোনালোকৰ কথা শুনি আমি বহিছিলো, তাৰপিছত আপোনালোকে আকৌ কিয় গছ কাটিব আৰম্ভ কৰি দিলে? তেখেতক মুকলি কৰি দিয়ক। আপোনালোকেতো ক'ব পাৰে ন যে পাব্লিকে বিচৰা নাই সেইকাৰণে আমি ডিউটিটো কৰিব পৰা নাই। সেইটোতো আপোনালোকৰ সুবিধা নহয় ন, আমি বুজি পাওঁ সেইখিনি আপোনালোকে কোৱাৰ অধিকাৰ থাকে। সেইটো ৰিজন দিয়াৰ আপোনালোকে ৰিজনেবল ৰিজন এটা দিয়াৰ অধিকাৰ থাকে, আপোনালোকে নিবিচাৰে। কি কৰিছে এয়া দেখিছে, আমাৰ সতীৰ্থসকলক লৈ যোৱা হৈছে। আমি বাৰে বাৰে কৈছো তেওঁলোকক মুকলি কৰি দিয়ক, কিন্তু মুকলি কৰি দিয়া হোৱা নাই। তেওঁলোকক লৈ যোৱা হৈছে, আমি নাজানো তেওঁলোকক কলৈ লৈ যোৱা হৈছে এতিয়া।
এইদৰে ল'ৰা ছোৱালীখিনিক ডিটেইন কৰি ধমকি দি গালি পাৰি তেওঁলোকক বলপূৰ্বকভাৱে হেঁচা-ঠেলা কৰা হৈছে। আনকি কিন্তু গছ কটাৰ কাৰ্য তেওঁলোকে অব্যাহত ৰাখিছে। আকৌ বাকীসকলেও তেওঁলোকে ডিটেইন কৰিব ওলাইছে। ৰাজদীপ মহন্তক মুকলি কৰক, উৎপলা দাসক মুকলি কৰক। এইবাৰ আপোনালোকে দেখিছে অন্য সকলোকো তেওঁলোকে ডিটেইন কৰিছে। নিৰংকুশক গাড়ীৰ ভিতৰত ভৰোৱা হৈছে। তেওঁলোকে প্ৰায় সকলোকে ডিটেইন কৰিছে, কিন্তু তেওঁলোকে গছ কটা বন্ধ কৰা নাই। এইখন চৰকাৰ যি জনসাধাৰণৰ চৰকাৰ নহয়, জনতাই প্ৰতিবাদ কৰি আছে যোৱা 3টা দিন ধৰি কণ্টিনিউৱাছলি। তাৰ পিছতো আজি ইয়াত মানুহ আহি আন্দোলন কৰি আছে, প্ৰতিবাদ কৰিছে, শান্তিপূৰ্ণভাৱে কথা পতাৰ চেষ্টা কৰিছে, প্ৰশ্ন কৰিছে। তেওঁলোকৰ ওচৰত জবাব নাই, কিন্তু তেওঁলোকে জোৰ জবৰদস্তি বলপূৰ্বকভাৱে তেওঁলোকে ইয়াৰ হেঁচি ঠেলি গাড়ীত উঠাই তেওঁলোকক ডিটেইন কৰিছে। এয়া দুজন মানুহে মানে চোৰ ডকাইতৰ দৰে তেওঁলোকে হেঁচি ঠেলি সোমোৱাই দিছে। ৰাজদীপ মহন্তক মুকলি কৰক। বন্ধ নেকি? কোনটো থানাত লৈ গৈ আছে? হা? নিয়েৰেষ্ট which one? লতাশিল। ইতিমধ্যে আৰক্ষী এগৰাকী লোকৰ পৰা জানিব পাৰিলোঁ তেওঁলোকক লতাশিল থানাত ডিটেইন কৰা হৈছে। অধিক সংখ্যক আমাৰ সকলো মানে প্ৰায় 2-এগৰাকী বাদে সকলো সতীৰ্থকে তেওঁলোকে আটক কৰিছে। মই ইমানে ইচ্ছা পাইছোঁ, কটনত পঢ়ি আছোঁ, ইমানে ইচ্ছা আছে যে আমাৰ সংবিধানখনে আমাৰ এটা কথা কোৱা যায় যে আমাৰ সংবিধানে এটা কথা কয় যে আমাৰ ইমান ৰাইট আছে, অধিকাৰ আছে প্ৰটেষ্ট কৰিব। আমি আন কনষ্টিটিউশ্যন থৈ দেখি পোৱা নাই। আমি প্ৰটেষ্ট ডিটেইন কৰা অৰ্থটো কি? আমাক ডিটেইন কিয় কৰা হৈছে? গভৰ্ণমেণ্ট ডিউটি চাই লাইট বন্ধ কৰিলে কি গভৰ্ণমেণ্ট ডিউটি চলি আছে? লাইট বন্ধ কৰিছে, ৰাস্তা আমাৰ বন্ধ কৰি আছে।